নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহিপাতলৈ। আজি আমি এই বিশেষ ভিডিঅ'টোত আমাৰ যিখন APSCৰ ৱেবছাইটত উপলব্ধ ছেকেণ্ড মডেল কুৱেশ্যন পেপাৰ সেইখনৰ পাৰ্ট 3 ডিছকাছ কৰিবলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 21ৰ পৰা পাৰ্ট 1 আৰু পাৰ্ট 2ত প্ৰথম 20টা প্ৰশ্ন আনুষংগিক বিৱৰণৰ সৈতে আমি আমাৰ ইউটিউব চেনেলত ইতিমধ্যে আপলোড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে লিংক ডেছক্ৰিপশ্যনত পাব, চাই ল'বৰ বাবে অনুৰোধ থাকিল। চ' প্ৰথমে আজি চাওঁ কুৱেশ্যন নম্বৰ 21। ইয়াত 3টা ষ্টেটমেণ্ট ৰাখিছে। ইয়াত ফাৰ্ষ্ট ষ্টেটমেণ্টটোত কৈছে যে RBI গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছিকিউৰিটিসমূহ মেনেজ কৰে আৰু ষ্টেট গভৰ্ণমেণ্ট ছিকিউৰিটিসমূহ তেওঁলোকে মেনেজ নকৰে। ছেকেণ্ডত কৈছে যে ট্ৰেজাৰী বিলসমূহ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইছ্যু কৰে আৰু ষ্টেট গভৰ্ণমেণ্টে কোনো ট্ৰেজাৰী বিল ইছ্যু নকৰে। আৰু থাৰ্ডটোত কৈছে যে ট্ৰেজাৰী বিলসমূহ এটা ডিছকাউণ্ট তাহাঁতৰ ফেচ ভেলুতকৈ এটা কিছু ডিছকাউণ্ট এমাউণ্টত ইছ্যু কৰা হয়। চ' কোনকেইটা শুদ্ধ সুধিছে। চ' প্ৰথমতে যদি গভৰ্ণমেণ্ট ছিকিউৰিটি কি আৰু ই কি টাইপত উপলব্ধ হয় সেইটো জানিব বিচাৰে আপোনালোকে, তেতিয়াহ'লে আমাৰ লাষ্ট ভিডিঅ'টো যদি চাইছে ইতিমধ্যে আপোনালোকে নিশ্চয় মনত আছে, বা যদি চোৱা নাই তেতিয়াহ'লে তাত আপোনালোকে চাই ল'ব পাৰিব। আমি বিস্তৃতভাৱে আলোচনা কৰিছিলোঁ। চ' ফাৰ্ষ্ট ষ্টেটমেণ্টটোত কৈছে যে RBI চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা ষ্টেট গভৰ্ণমেণ্টৰ যি ডেপ্ট সেই ডেপ্টখিনি বা ছিকিউৰিটিজখিনি তেওঁলোকে মেনেজ নকৰে। কিন্তু RBI 1934 মতে যদি RBI কোনো ষ্টেট গভৰ্ণমেণ্টৰ সৈতে তেওঁলোকৰ পাব্লিক ডেপ্টসমূহ মেনেজমেণ্টৰ বাবে যদি তেওঁলোকে চুক্তিবদ্ধ হয়, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ষ্টেট গভৰ্ণমেণ্টখনৰ সেই ছিকিউৰিটিজবোৰ তেওঁলোকে মেনেজ কৰিব পাৰে। একৰ্ডিংলি RBI বৰ্তমান 28খন ষ্টেট গভৰ্ণমেণ্ট আৰু ইউনিয়ন টেৰিটৰী অফ পুডুচেৰীৰ সৈতে তেওঁলোকে এগ্ৰিমেণ্টত এগ্ৰিমেণ্ট তেওঁলোকে আছে, আৰু সেই অনুসৰি সেই 28খন ষ্টেট গভৰ্ণমেণ্ট আৰু পুডুচেৰীৰ সকলোখিনি ছিকিউৰিটি ৰিলেটেড বা পাব্লিক ডেপ ৰিলেটেড ইনষ্ট্ৰুমেণ্ট তেওঁলোকে হেণ্ডেল কৰি আছে। চ' ফাৰ্ষ্ট ষ্টেটমেণ্টটো শুদ্ধ নহয় যিটো কুৱেশ্যনটোত আছিল। ছেকেণ্ড ষ্টেটমেণ্টটোত কৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ট্ৰেজাৰী বিল ইছ্যু কৰে, ষ্টেট গভৰ্ণমেণ্টে নকৰে। চ' এইটো শুদ্ধ, কিয়নো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ট্ৰেজাৰী বিল আৰু বণ্ড বা ডেটেড ছিকিউৰিটি দুইটা ইছ্যু কৰে। এতিয়া ট্ৰেজাৰী বিল আৰু বণ্ড ডেটেড ছিকিউৰিটি এইসমূহ গভৰ্ণমেণ্ট ছিকিউৰিটিৰ টাইপ হয়। আপোনালোকে পূৰ্বৰ ভিডিঅ'টো চালে ভালকৈ বুজি পাব। চ' চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই দুইটা ধৰণৰ ছিকিউৰিটি ইছ্যু কৰাৰ পৰিৱৰ্তে ষ্টেট গভৰ্ণমেণ্টে কেৱল বণ্ড বা ডেটেড ছিকিউৰিটি ইছ্যু কৰে, তেওঁলোকে ট্ৰেজাৰী বিল ইছ্যু নকৰে। চ' ষ্টেট গভৰ্ণমেণ্টৰ যিসমূহ বণ্ড বা ডেটেড ছিকিউৰিটি সেইসমূহক চমুকৈ SDL বা ষ্টেট ডেভেলপমেণ্ট লোন বুলি কোৱা হয়। আৰু গভৰ্ণমেণ্ট ছিকিউৰিটি কেৰি প্ৰেক্টিকেলি ন' ৰিস্ক, অৰ্থাৎ এই যিসমূহ চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক বা ষ্টেট গভৰ্ণমেণ্টেই হওক তেওঁলোকে ইছ্যু কৰা গভৰ্ণমেণ্ট ছিকিউৰিটিসমূহৰ পইচা লছ হোৱাৰ বা সেইখিনি ৰিস্ক একো নাথাকে। চ' সেইটো কাৰণে সেইবোৰক ৰিস্ক ফ্ৰী গিল্ট এডজ ইনষ্ট্ৰুমেণ্ট বুলি কোৱা হয়। আৰু ষ্টেটমেণ্ট 3ত কৈছে যে ট্ৰেজাৰী বিলসমূহ ডিছকাউণ্টত ইছ্যু কৰা হয়। চ' এইটোও শুদ্ধ হয়। ট্ৰেজাৰী বিলসমূহ আচলতে তাত কোনো ইণ্টাৰেষ্ট দিয়া নহয় আৰু এইসমূহক জিৰ' কুপন ছিকিউৰিটি বুলি কোৱা হয়। কিন্তু লাভ ক'ত হয় যে ট্ৰেজাৰী বিলসমূহ যেতিয়া ইছ্যু কৰা হয় তেতিয়া এটা ডিছকাউণ্টেড ভেলুত তাক ইছ্যু কৰা হয় আৰু মেচিউৰিটিৰ সময়ত তাক ফেচ ভেলুত ৰিডিম কৰা হয়। চ' উদাহৰণস্বৰূপে যদি পাৰ্টিকুলাৰ এখন ট্ৰেজাৰী বিল এটা ষ্টেট গভৰ্ণমেণ্টে ইছ্যু কৰে, তাৰ যদি ফেচ ভেলু হয় 100 টকা, তেতিয়াহ'লে তাক যেতিয়া ইছ্যু কৰা হয় তেতিয়া তাক 97 ৰুপিজত ছাপ'জ ইছ্যু কৰা হয়। চ' তেতিয়া 97 ৰুপিজত ইছ্যু কৰা সেই ট্ৰেজাৰী বিলটোৱে 3 টকা ডিছকাউণ্টত যেতিয়া তাক ইছ্যু কৰা হয় তেতিয়া মেচিউৰিটিৰ সময়ত 100 টকা সি যিহেতু ৰিডিম হয়, গতিকে 3 টকা লাভ সেই ধৰণে লাভ কৰে। চ' এক্সট্ৰাকৈ ইণ্টাৰেষ্ট দিয়া নহয়, চিম্পলি তাক ডিছকাউণ্ট দিয়া হয় আৰু মেচিউৰিটিৰ সময়ত ফেচ ভেলুৱে ৰিডিম হয়। চ' ইয়াত 2 আৰু 3 সেই দুটা ষ্টেটমেণ্ট শুদ্ধ, ষ্টেটমেণ্ট 1 শুদ্ধ নহয়। আৰু এইখিনিতে আমি চেল্ফ ষ্টাডিৰ কাৰণে এটা পইণ্ট ৰাখিছোঁ যে আমি গভৰ্ণমেণ্ট ছিকিউৰিটিসমূহ ইছ্যু কৰাৰ কথা কৈ আছোঁ, কিন্তু RBI এটা নিৰ্দিষ্ট প্ৰচিডিউৰৰ জৰিয়তে এই গভৰ্ণমেণ্ট ছিকিউৰিটিসমূহ ইছ্যু কৰে। চ' সেই প্ৰচিডিউৰটো কি, আৰু লগতে সেই পাৰ্টিকুলাৰ পাৰ্পজটোৰ কাৰণে RBI এটা বিশেষ ইলেক্ট্ৰনিক প্লেটফৰ্ম ব্যৱহাৰ কৰে। চ' সেই ইলেক্ট্ৰনিক প্লেটফৰ্মটোৰ নাম কি, এই দুটা প্ৰশ্ন আপোনালোকে আমাক কমেণ্ট বক্সত উত্তৰ জনাব পাৰে। নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 22, ছেকেণ্ড প্ৰশ্ন আজিৰ ভিডিঅ'টোৰ। ইয়াত কৈছে যে আৰসৱালী, অমৰকন্তক আৰু ওমকাৰেশ্বৰ, চ' এই তিনিখন ঠাইৰ ভিতৰত কোনখন ঠাই ছান টেম্পল বা সূৰ্য মন্দিৰৰ বাবে বিখ্যাত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেৱলমাত্ৰ প্ৰথম ঠাইখনতহে, অৰ্থাৎ আৰসৱালী যিখন অন্ধ্ৰপ্ৰদেশত আছে, তাত এটা ছান টেম্পল লোকেটেড হৈ আছে। আৰু কনাৰ্ক ছান টেম্পলৰ পিছতে এইটো অন্যতম এটা জনপ্ৰিয় ছান টেম্পল ভাৰতবৰ্ষৰ আৰু অল্ডেষ্টটো হয়। এতিয়া ছেকেণ্ড যিটো জেগাৰ নাম কৈছিল অমৰকন্তক, এইটো মধ্যপ্ৰদেশৰ এখন ফেমাছ পিলগ্ৰিম ছাইট হয়। আৰু লগতে ইয়াৰ খুব জিঅ'গ্ৰাফিকেল ছিগনিফিকেঞ্চ আছে, কিয়নো বিন্ধা আৰু সাতপুৰা এই দুইটা পৰ্বতমালা এই অমৰকন্তক ঠাইখিনিতেই মিটিং পইণ্ট আছে সিহঁতৰ। আৰু লগতে নৰ্মদা নদী, সোণ নদী আৰু সোণ নদীৰ এখন ট্ৰিবিউটৰী জহিলা নদী, এই গোটেইকেইখনো এই পাৰ্টিকুলাৰ অমৰকন্তক ঠাইখিনিৰ পৰাই ইমাৰ্জ হৈছে, ওলাই আহিছে। গতিকে অমৰকন্তকটোৰ খুব ইম্পৰ্টেঞ্চ আছে এই প্ৰসংগত। আৰু তৃতীয়টো হৈছে ওমকাৰেশ্বৰ। ওমকাৰেশ্বৰটো ছান টেম্পলৰ কাৰণে আচলতে বিখ্যাত নহয়, বৰঞ্চ ইয়াত জ্যোতিৰ্লিংগৰ ঠাই হিচাপে বিখ্যাত। চ' ভাৰতবৰ্ষত থকা 12টা অন্যতম
পবিত্ৰ জ্যোতিৰ্লিংগৰ অন্যতম এটা এই ওমকাৰেশ্বৰ টেম্পলতেই লোকেটেড হৈ আছে, যিটো গড শিৱৰ প্ৰতি ডেডিকেট কৰা আছে। চ' মধ্যপ্ৰদেশতে এইটো অৱস্থিত, আৰু মধ্যপ্ৰদেশৰ মানধাতা বা শিৱপুৰী নামৰ নৰ্মদা নদীৰ এটা বিশেষ আইলেণ্ডত এই ওমকাৰেশ্বৰ হিন্দু টেম্পলটো অৱস্থিত। চ' ছান টেম্পলৰ কনটেক্সত একমাত্ৰ আৰস্যাৱলীটো শুদ্ধ হয়। চ' এনচাৰ ইজ অপশ্যন এ। আৰু এইখিনিতে আমি সেল্ফ ষ্টাডিৰ কাৰণে ছেকেণ্ড এটা পইণ্ট ৰাখিছোঁ যে 12টা জ্যোতিৰ্লিংগৰ কথা আমি কৈ থাকোঁ, জ্যোতিৰ্লিংগৰ কাহিনীটো আপোনালোকে পঢ়ি চাব, কিয় সেইকেইটা জ্যোতিৰ্লিংগ বুলি কোৱা হয় বা কি ধৰণে সেই 12টা জেগা নিশ্চিত হ'ল। আমি আপোনাক পোনপটীয়াভাৱে সুধিছোঁ যে হুইচ চাইট ইজ বিলিভ টু বি দ্য ফাৰ্ষ্ট এমং দ্য 12 জ্যোতিৰ্লিংগ শ্ৰাইন। এই 12টা জ্যোতিৰ্লিংগৰ প্ৰথম জ্যোতিৰ্লিংগ হিচাপে কোনটো টেম্পলক বা কোনখিনি ঠাইক অভিহিত কৰা হয়, খুব বিখ্যাত জনপ্ৰিয়। চ' আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। নেক্সট কুৱেশ্যন নম্বৰ 23। ইয়াত কৈছে যে ভাৰতবৰ্ষত চাইবাৰ ছিকিউৰিটি ইনচিডেণ্ট ৰিপৰ্ট কৰাৰ ক্ষেত্ৰত এই তিনিটা ছাৰ্ভিচ প্ৰভাইডাৰ, ডাটা চেণ্টাৰ আৰু বডি কৰ্পৰেট, চ' এইকেইটাৰ ভিতৰত কোনকেইটা লিগেলি মেণ্ডেটৰী হয়, অৰ্থাৎ ছাৰ্ভিচ প্ৰভাইডাৰ, ডাটা চেণ্টাৰ আৰু বডি কৰ্পৰেট এই তিনিওটাৰ ভিতৰত কোনে বাধ্যতামূলকভাৱে চাইবাৰ ছিকিউৰিটি ইনচিডেণ্টসমূহ ইনফৰ্ম কৰিব লাগে বা ৰিপৰ্ট কৰিব লাগে। এতিয়া এই গোটেই সংক্ৰান্তটোত এটা নাম খুব চৰ্চালৈ আহে, সেইটো হৈছে চাৰ্ট, অৰ্থাৎ কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টীম। আৰু ভাৰতবৰ্ষৰ কনটেক্সত ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টীম, যাক চমুকৈ চাৰ্ট ইন বুলি কোৱা হয়। চ' এইটো হৈছে এনেকুৱা এটা অফিচ যিটো মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিৰ আণ্ডাৰত ফাংচন কৰে, আৰু এইটোৱে সমগ্ৰ চাইবাৰ ছিকিউৰিটি যিসমূহ থ্ৰেট আছে সেই গোটেইসমূহৰ এটা নডেল এজেঞ্চি হিচাপে কাম কৰে, আৰু লগতে ভাৰতবৰ্ষৰ যি ইণ্টাৰনেট ডমেইন আছে সেই ডমেইনটোৰ ছিকিউৰিটি ৰিলেটেড ডিফেন্সসমূহ কেনেকৈ ষ্ট্ৰেংথেন কৰিব পাৰি সেই সংক্ৰান্তত নডেল এজেঞ্চি হিচাপে কাম কৰে। আৰু লগতে বিভিন্ন আনইথিকেল হেকিং আৰু লগতে খুব ফিচিং, যিটো বৰ্তমান ভাৰতবৰ্ষৰ অন্যতম এক গুৰুত্বপূৰ্ণ চাইবাৰ প্ৰব্লেম, চ' সেই গোটেইখিনি ডিল কৰাৰ ক্ষেত্ৰতো ই এটা এজেঞ্চি হিচাপে কাম কৰে। এতিয়া ইনফৰমেশ্যন টেকনলজি এক্ট 2000 অৰ্থাৎ IT এক্ট 2000ৰ আণ্ডাৰত চাৰ্ট ইন ৰুলছ 2013 নামেৰে কিছুসংখ্যক ৰুল ফৰ্মুলেট কৰা হৈছিল এই চাইবাৰ ক্ৰাইম বা ইলেক্ট্ৰনিক যি গোটেই এনভাইৰনমেণ্টৰ লগত জড়িত প্ৰসংগসমূহ ডিল কৰিবৰ বাবে। চ' সেই চাৰ্ট ৰুলছতে এইটো ইম্প'জ কৰা আছে যে ছাৰ্ভিচ প্ৰভাইডাৰ, ইণ্টাৰমিডিয়েটৰী, ডাটা চেণ্টাৰ আৰু বডি কৰ্পৰেট এই আটাইসকলেই বাধ্যতামূলকভাৱে তেওঁলোক অব্লিগেটেড হয় আণ্ডাৰ দিছ ৰুলছ টু ৰিপৰ্ট চাইবাৰ ক্ৰাইম ইনচিডেণ্টছ উইদিন এ ৰিজনেবল টাইম চ' ডেট চাৰ্ট ইন মে হেভ স্কোপ ফৰ টাইমলি একশ্যন। গতিকে এই কুৱেশ্যনটো প্ৰভাইড কৰা তিনিটা অপশ্যনেই তেওঁলোকে মেণ্ডেটৰীলি চাইবাৰ ক্ৰাইম ৰিপৰ্ট কৰিব লাগে। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি। আৰু এই সংক্ৰান্ততেই এটা নিউজত থকা বিষয়ে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। চ' বৰ্তমান COVID-19 ভেকচিনেশ্যন স্কিম যিটো ড্ৰাইভ চলি আছে, এই সংক্ৰান্তত বহুতো ফেক এপ এই ৰেজিষ্ট্ৰেশ্যনৰ বাবে ডেভেলপ হৈ আছে বা কিছুসংখ্যক মেলিচিয়াছ মেছেজো ভেকচিন ৰিলেটেড আহি আছে। চ' এই সন্দৰ্ভতেই কিছুদিন পূৰ্বে চাৰ্ট ইনে এই বিশেষ এজেঞ্চিটোৱে এখন এডভাইজৰী আৰু ৱাৰ্ণিং তেওঁলোকে ইছ্যু কৰিছে। চ' সেই সংক্ৰান্তত চাৰ্ট ইন বৰ্তমান চৰ্চাত আছে। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 24। ইয়াত হাজোত অৱস্থিত পোৱামক্কাৰ বিষয়ে সুধিছে যে পোৱামক্কাৰ লগত এছ'চিয়েট হৈ থকা এই চাৰিটা অপশ্যনৰ ভিতৰত ব্যক্তিগৰাকীৰ নাম কি? অপশ্যনখিনি হৈছে মিৰ জুমলা, গিয়াছুদ্দিন আউলিয়া, আওৰংজেব আৰু আজান ফকীৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গিয়াছুদ্দিন আউলিয়া। আমি প্ৰথমতে হাজো তথা হয়গ্ৰীৱ মাধৱ টেম্পল আৰু পোৱামক্কাৰ বিষয়ে যদি চমুকৈ জানিবৰ যত্ন কৰোঁ, তেতিয়াহ'লে হাজো হৈছে তিনিটা ধৰ্মৰ এক মিলনস্থলী সদৃশ এটা এনচিয়েণ্ট পিলগ্ৰিমেজ চেণ্টাৰ। মূলতঃ হিন্দুইজিম, বুদ্ধিজিম আৰু ইছলাম এই তিনিওটা ধৰ্মৰ ফলোৱাৰ্ছসকলে হাজোক এক পীঠস্থান বুলি গণ্য কৰে। ইয়াৰে হয়গ্ৰীৱ মাধৱ টেম্পল হিন্দুইজিমৰ এটা উপাসনাস্থলী, এইটো মণিকোট নামৰ পাহাৰটোত অৱস্থিত হাজোৰ। আৰু ইয়াত যিটো ইছলামিক পিলগ্ৰিম ছাইট আছে সেইটো হৈছে পোৱামক্কা। পোৱা যিটো অসমীয়াত 1/4 বুলি যাক কোৱা হয়। চ' পোৱামক্কা এইটো ইয়াৰ কনষ্টিটিউশ্যনৰ আঁৰৰ যদি কাহিনীটো আমি জানিব যত্ন কৰোঁ, তেতিয়াহ'লে ইৰাকী এগৰাকী ধৰ্মপ্ৰচাৰক যাৰ নাম আছিল গিয়াছুদ্দিন আউলিয়া। চ' তেওঁ গৌৰাচল পাহাৰটোত এটা খানকা, যিটো এটা ইছলামিক চুফি ট্ৰেডিশ্যনৰ স্থাপত্য বুলি বিশ্বাস কৰা হয়। চ' খানকা এটা প্ৰতিষ্ঠা কৰিছিল 12 চেঞ্চুৰীত, দ্বাদশ চেঞ্চুৰীত। আৰু এইটো বিশ্বাস কৰা হয় যে সেই খানকাটো যেতিয়া তেওঁ প্ৰতিষ্ঠা কৰিছিল বা সেই ইছলামিক ষ্ট্ৰাকচাৰটো তেওঁ যেতিয়া প্ৰতিষ্ঠা কৰিছিল, তেতিয়া তেওঁ মক্কাৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ মাটি লৈ আহিছিল, মক্কাৰ মাটি, আৰু সেই স্থাপত্যটোত তাক এনশ্ৰাইন কৰিছিল বুলি বিশ্বাস কৰা হয়। চ' এইটো জনশ্ৰুতি আছে যে পোৱামক্কাত সেৱা আগবঢ়োৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলে মক্কাত গৈ সেৱা আগবঢ়োৱাৰ 1/4 সমান পুণ্য তেওঁলোকে অৰ্জন কৰে। আৰু ইতিমধ্যে কৈছোৱেই এই পোৱামক্কাটো গৌৰাচল পৰ্বতত অৱস্থিত। আৰু শুদ্ধ উত্তৰটো এই প্ৰশ্নটোৰ হ'ব গিয়াছুদ্দিন আউলিয়া, অপশ্যন বি। এইখিনিতে আমি চেল্ফ ষ্টাডিৰ কাৰণে এটা পইণ্ট ৰাখিছোঁ যে বৰ্তমান যিটো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ টেম্পল ষ্ট্ৰাকচাৰ আছে, সেই টেম্পল ষ্ট্ৰাকচাৰটো এইটো যথেষ্ট এটা পুৰণি মন্দিৰ, কিন্তু 1583 খ্ৰীষ্টাব্দত ইয়াক পুনৰ নিৰ্মাণ কৰিছিল এগৰাকী ৰজাই। সেই ৰজাগৰাকীৰ নাম কি সেইটো আপোনালোকে আমাক কমেণ্ট বক্সত জনাব পাৰে।
নেক্সট কুৱেশ্যন 25 সহজ আৰু পোনপটীয়া প্ৰশ্ন অসমৰ মাটিকালি কিমান এইটো 2011 সেন্সাছ অনুসৰি অসমৰ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰে প্ৰায় ৯৮.৪% এৰিয়াই গ্ৰাম্য অঞ্চলেৰে ভৰপূৰ আৰু গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি চোৱা যায় তেতিয়াহ'লে ভাৰতবৰ্ষৰ সমগ্ৰ জিঅ'গ্ৰাফিকেল এৰিয়াৰ 2.4% অসমীয়া অধিকাৰ কৰি থকাৰ বিপৰীতে টোটেল পপুলেশ্যনৰ 2.6% অসমত অৱস্থিত মুভিং অন কুৱেশ্যন নম্বৰ 26 আন এটা সহজ প্ৰশ্ন নামদাঙৰ শিলৰ সাঁকো কোনটো নেশ্যনেল হাইৱেত অৱস্থিত আৰু সহজ প্ৰশ্নটোৰ উত্তৰ হৈছে নামদাঙৰ শিলৰ সাঁকো NH 37 নেশ্যনেল হাইৱে 37 অৱস্থিত আৰু এইটো আহোম ৰজা ৰুদ্ৰসিংহৰ শাসনকালত 1703 খ্ৰীষ্টাব্দত এই সেতুখন প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয় নামদাং যি দিখৌৰ উপনৈ তাৰ ওপৰত ই অৱস্থিত শিৱসাগৰত ই আছে সকলোৱে জানো আমি বৰ্তমান নামদাং নদীখনৰ অৱস্থা একদমেই বেয়া প্ৰায় শুকাই নাই বুলি ক'লেও বেছি কোৱা নহ'ব হয়তো সো এই প্ৰশ্নটোৰ উত্তৰ হৈছে NH 37 নেক্সট ইয়াত সুধিছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত কুৱেশ্যন 27 আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ এডিবি যাক চমুকৈ কোৱা হয় হেডকোৱাৰ্টাৰ অৱস্থিত মেনিলাত যিখন ফিলিপাইনছত অৱস্থিত এই এডিবি হৈছে এইটো এটা ৰিজনেল ডেভেলপমেণ্ট বেংক যিটো 1966 চনত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ইতিমধ্যে কোৱাৰ দৰে ফিলিপাইনছ দেশৰ মেনিলা চহৰত অৱস্থিত আৰু এই এডিবিৰ মূল লক্ষ্যটো হৈছে টু প্ৰমোট ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্ট ইন এছিয়া মূলতঃ এছিয়া মহাদেশৰ লগতে জড়িত সংস্থা আৰু ইয়াৰ বৰ্তমান প্ৰেচিডেণ্ট পদত আছে মাছাটছুগু আছাকাৱা তেওঁ এগৰাকী জাপানীজ ইকনমিষ্ট আৰু বৰ্তমান ইয়াৰ সদস্য সংখ্যা হৈছে 68 ইয়াৰে 49খন সদস্য ৰাষ্ট্ৰ এছিয়াৰ আৰু বাকীখিনি এছিয়া পেচিফিক ৰিজনৰ আৰু 2019 চনৰ ডিচেম্বৰ মাহলৈকে সেই তথ্য অনুসৰি এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ লাৰ্জেষ্ট শ্বেয়াৰ হোল্ডাৰ কাণ্ট্ৰি কেইখন হৈছে ক্ৰমে প্ৰথম স্থানত আছে জাপান আৰু ইউনাইটেড ষ্টেট তেওঁলোকে 15.6% টোটেল শ্বেয়াৰ অধিকাৰ কৰি আছে তাৰপিছতে আছে চাইনা 6.4% তাৰপিছত আছে ভাৰতবৰ্ষ 6.3 আৰু অষ্ট্ৰেলিয়া 5.8% এইটো কেতিয়াবা সোধা দেখা পোৱা যায় আৰু সেলফ ষ্টাডিৰ কাৰণে এইখিনিতে এটা পইণ্ট দিছোঁ আমি প্ৰায় 6-7 মাহ পূৰ্বে অৰ্থাৎ 2020 চনৰ আগষ্ট মাহত ভাৰতবৰ্ষৰ এগৰাকী ইলেকশ্যন কমিশ্যনাৰে এডিবিৰ ভাইচ প্ৰেচিডেণ্ট পদত নিযুক্তি লাভ কৰিছিল মনত ৰাখিব চিফ ইলেকশ্যন কমিশ্যনাৰ নহয় তেওঁৰ বাদ দিও বাকী যি দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে চ' তাৰে এগৰাকীক এডিবিয়ে তেওঁলোকৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে নিযুক্তি প্ৰদান কৰিছিল চ' তেওঁৰ নামটো কি সেইটো আপোনালোকে আমাক কমেণ্ট বক্সত জনাব কুৱেশ্যন 28 ইয়াত কৈছে দ্য আইডেণ্টিটি প্লেটফৰ্ম আধাৰ প্ৰভাইডছ অপেন এপ্লিকেশ্যন প্ৰগ্ৰেমিং ইণ্টাৰফেচ যাক চমুকৈ API বুলি কোৱা হয় চ' তাৰ অৰ্থ কি চ' প্ৰথম ষ্টেটমেণ্টটো হৈছে ইট কেন বি ইণ্টিগ্ৰেটেড ইনটু এনি ইলেক্ট্ৰনিক ডিভাইচ আৰু দ্বিতীয়টো হৈছে অনলাইন অথেণ্টিকেশ্যন ইউজিং আইৰিছ ইজ পচিবল চ' কোনকেইটা শুদ্ধ সুধিছে এতিয়া API আৰু আধাৰৰ API সংযোগৰ বিষয়ে চমুকৈ যদি চাবৰ যত্ন কৰোঁ তেতিয়াহ'লে আধাৰ অথেণ্টিকেশ্যন API এইটো হৈছে মূলতঃ গভৰ্ণমেণ্টৰ এনেকুৱা এটা এপ্ৰ'চ যিটোৰ জৰিয়তে ছফ্টৱেৰ ইণ্টাৰ অপাৰেবিলিটি সকলোখিনি ই গভৰ্ণেন্স এপ্লিকেশ্যনৰ কাৰণে প্ৰভাইড কৰাৰ ব্যৱস্থা কৰা হৈছে এতিয়া API যদি চমুকৈ কি আমি খুব সহজ ভাষাত জানিবৰ যত্ন কৰোঁ তেতিয়াহ'লে যেতিয়া দুটা ছফ্টৱেৰ ইটোৱে সিটোক তাহাঁতৰ নিজৰ প্ৰগ্ৰেমিং বা নিজৰ প্ৰয়োগ কৰা ব্যৱস্থাখিনি শ্বেয়াৰ কৰিবৰ বা ব্যৱহাৰ কৰিবৰ অনুমতি প্ৰদান কৰে বা তেনেকুৱা এটা যদি ইণ্টাৰফেচ ক্ৰিয়েট কৰে যিটোত দুটা ছফ্টৱেৰ বা দুটাতকৈ বেছি সংখ্যক ছফ্টৱেৰো নিজৰ মাজত ডাটা আদান প্ৰদান কৰিব পাৰে তেতিয়া তাক API বুলি কোৱা হয় আৰু সেই চিষ্টেমটোৱে আধাৰ ব্যৱহাৰ কৰিছে যাতে আধাৰৰ ৰিলেটেড যিখিনি ডাটা সেয়া লাগে বায়'মেট্ৰিক্স ডাটাই হওক বা আন যিখিনি আধাৰ ৰিলেটেড ইনফৰমেশ্যনখিনি ইনক্লুডিং আধাৰ নাম্বাৰ সেইখিনি যাতে ই গভৰ্ণেন্স এপ্লিকেশ্যনসমূহত ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ জৰিয়তে যাতে ইণ্টাৰ অপাৰেবিলিটি সেইটো এনচিয়ৰ হয় এতিয়া ষ্টেটমেণ্ট ওৱানত কৈছে যে আধাৰ প্ৰভাইডছ API which can be integrated easily into any electronic device চ' এইটো হৈছে শুদ্ধ ষ্টেটমেণ্ট আধাৰৰ যি ডাটা সেইটো যিকোনো ইলেক্ট্ৰনিক ডিভাইচতে আমি সহজে এনৰোল কৰিব পাৰোঁ বিভিন্ন পাৰ্মিচিবল ইউজৰ বাবে আৰু ষ্টেটমেণ্ট 2 কৈছে যে আধাৰ অথেণ্টিকেশ্যনৰ কাৰণে আইৰিছৰ ব্যৱহাৰ পচিবল এইটো শুদ্ধ আধাৰ অথেণ্টিকেশ্যনৰ কাৰণে আমি ডেম'গ্ৰাফিক ডাটাসমূহ ব্যৱহাৰ কৰিব পাৰোঁ বা বায়'মেট্ৰিক ডাটাসমূহ ব্যৱহাৰ কৰিব পাৰোঁ লগতে OTPৰ জৰিয়তে সেইখিনি আমি অথেণ্টিকেট কৰি ল'ব পাৰোঁ এতিয়া এই বায়'মেট্ৰিক যি ডাটা বায়'মেট্ৰিক ডাটাত আমাৰ ফিংগাৰপ্ৰিণ্ট আৰু আমাৰ আইৰিছ এই দুইটাই তাত এনলিষ্ট হৈ থাকে আধাৰত যেতিয়া আমি সকলোৱে জানো যেতিয়া আধাৰ এনৰলমেণ্ট কৰা হয় তেতিয়া ফিংগাৰপ্ৰিণ্ট ডাটা আৰু আইৰিছ সেইখিনি গোটেইখিনি তাত এনৰোল কৰা হয় চ' সেইখিনি অথেণ্টিকেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি চ' দুইটা ষ্টেটমেণ্টেই শুদ্ধ হয় আৰু এই সংক্ৰান্ততে আমি নিউজত থকা এটা বিশেষ API ৰিলেটেড ইনফৰমেশ্যন আপোনালোকক দি থ'ব বিচাৰিছোঁ বুজাত সহজ হ'ব যে খুব এতিয়া চৰ্চাত এটা বস্তু আছে যে কোৱিন পৰ্টেলত বৰ্তমান অনলাইন যি ৰেজিষ্ট্ৰেশ্যন চলি আছে শ্লট বুকিঙৰ কাৰণে ভেকচিনেশ্যনৰ চ' সেইটো পোৱাত খুব টান হৈছে সেইটো কাৰণে এনেকুৱা কিছুমান প্লেটফৰ্ম হেকাৰসকলে বা কোডাৰসকলে ক্ৰিয়েট কৰিছে উদাহৰণস্বৰূপে getjeb.in বা findslot.in বা under45.in সেইসমূহে কি কৰিছে সেইসমূহে সহজে যাতে পাব্লিকে এই কোৱিন পৰ্টেলটোত ৰেজিষ্টাৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে কিছুমান এথিকেল হেকিঙৰ জৰিয়তে চ' সেই এথিকেল হেকিংটো কেনেকৈ কৰিছে কোৱিনৰ যিটো API আছে সেইটো অপেন API অৰ্থাৎ কোৱিনৰ যিসমূহ কোৱিনত উপলব্ধ যি
প্ৰচিডিউৰ বা ডাটা সেইসমূহ অপেন এপিআইৰ জৰিয়তে আন প্লেটফৰ্মসমূহে ব্যৱহাৰ কৰিব পাৰে চ' সেই অপেন এপিআই কোৱিনৰ তাক ব্যৱহাৰ কৰি কোডাৰসকলে এই প্লেটফৰ্মবোৰ ক্ৰিয়েট কৰিছে এই ৱেবছাইটবোৰ ক্ৰিয়েট কৰিছে যাৰ জৰিয়তে তেওঁলোকে সহজে যাতে পাব্লিকে এই পৰ্টেলটোত ৰেজিষ্টাৰ কৰিব পাৰে চ' এই ব্যৱস্থাটো তেওঁলোকে কৰিছে এই সংক্ৰান্তত এটা নিউজ ৰিচেণ্টলি হিন্দুতো পাব্লিছ হৈ গৈছে চ' এইটো নিউজত আছে এপিআই ৰিলেটেড এটা ইনফৰমেশ্যন আপোনালোকক বুজিবৰ বাবে সহজ হ'বৰ কাৰণে দি থলো নেক্সট কুৱেশ্যন 29 ইয়াত কৈছে যে এই চাৰিটা ইভেণ্ট দিয়া আছে প্ৰথমটো হৈছে স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছে দ্বিতীয়টো হৈছে দীনবন্ধু মিত্ৰই নীল দৰ্পণ লিখিছে তৃতীয়টো হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আনন্দমঠ লিখিছে আৰু চতুৰ্থটো হৈছে সত্যেন্দ্ৰনাথ টেগোৰ প্ৰথমগৰাকী ভাৰতীয় হৈছে যি ICS এক্সাম ক্লিয়াৰ কৰিছে চ' এই চাৰিটা ইভেণ্টৰ ভিতৰত আটাইতকৈ প্ৰথমতে কোনটো ইভেণ্ট হৈছিল সুধিছে চ' এই সংক্ৰান্তত আমি প্ৰত্যেকটো ইণ্ডিভিজুৱেলি চাব বিচাৰিছো দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল বম্বে নগৰত 1875 চনৰ এপ্ৰিলত নেক্সট দীনবন্ধু মিত্ৰই তেওঁ নীল দৰ্পণ গ্ৰন্থখন লিখিছিল তেওঁৰ নীল দৰ্পণ হৈছে এখন বেংগলী নাটক চ' 1858-59 চ' সেই সময়খিনিত সমসাময়িকভাৱে ইণ্ডিগো বিদ্ৰোহ চলি আছিল ইণ্ডিগো ৰিভল্ট চ' সেই ইণ্ডিগো ৰিভল্টৰ কণ্টেক্সতে এই বেংগলী প্লেখন দীনবন্ধু মিত্ৰই লিখিছিল সময় হৈছে 1858-59 তাৰপিছত বংকিম চন্দ্ৰ চাটাৰ্জীয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ তেওঁৰ আটাইতকৈ ফেমাছ নভেল আনন্দ মঠখন লিখিছিল 1882 এখন পাব্লিছ হৈছিল চ' এই আনন্দ মঠখন সন্যাসী ৰিবেলিয়নৰ বেকগ্ৰাউণ্ডত লিখা হৈছিল আৰু এই আনন্দ মঠখনৰ আন এটা উল্লেখযোগ্য কীৰ্তি হৈছে অন্যতম জনপ্ৰিয় দেশপ্ৰেমমূলক গীত বন্দে মাতৰম চ' বন্দে মাতৰম যিটো ভৱিষ্যত সময়ত নেশ্যনেল ছং হিচাপে এডপ্ট কৰা হৈছিল এইটো এই আনন্দ মঠ নভেলখনতে কণ্টেইন কৰা আছে আৰু লাষ্টত আছিল সত্যেন্দ্ৰনাথ টেগোৰ বিষয়ে সত্যেন্দ্ৰনাথ টেগোৰ যি হৈছিল 1863 চনত প্ৰথমগৰাকী ভাৰতীয় কভেটেড ICS জইন কৰা চ' সেই টাইম লাইনটো হৈছে 1863 চ' গোটেইকেইটা যদি চাওঁ চবতকে প্ৰথমতে কোনটো হৈছে দীনবন্ধু মিত্ৰই নীল দৰ্পণ ৰচনা কৰিছে 1858-59 খ্ৰীষ্টাব্দত চ' অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন চ' ইয়াত লেফ্ট চাইডে কিছুমান টাৰ্ম আছে যি নিউজত আছে আৰু ৰাইট চাইডে আছে তাহাঁতৰ অৰিজিনবোৰ চ' প্ৰথমটো হৈছে NX1 কাণ্ট্ৰি চাৰ্টিফাইড এমিশ্যনৰ ক্লিন ডেভেলপমেণ্ট আৰু ৰাইট চাইডে আছে কাৰ্টিগানৰ প্ৰট'কল নাগোয়া প্ৰট'কল আৰু কিয়টো প্ৰট'কল চ' গোটেইকেইটাৰ ভিতৰত কোনকেইটা সঠিকভাৱে ইটো সিটোৰ লগত জড়িত হৈ আছে সেইখিনি আমি চাবৰ যত্ন কৰিম প্ৰথমতে আমি তিনিটা প্ৰট'কল আৰু তাৰপিছত লেফ্ট চাইডত থকা যি টাৰ্মকেইটা সেইকেইটা আমি ইণ্ডিভিজুৱেলি আলোচনা কৰিম চ' প্ৰথমতে আছে কাৰ্টেগানা প্ৰট'কল এইটো বায়'ছেফটি ৰিলেটেড এটা প্ৰট'কল আছিল যিটো কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি যাক চমুকৈ CBD বুলি কোৱা হৈছিল এখন 1992 এখন কনভেনশ্যন আছিল চ' এই CBDৰ এটা ফ'ল' আপ এগ্ৰিমেণ্টে আছিল এই কাৰ্টেগানা প্ৰট'কল অন বায়'ছেফটি 2003 চনৰ পৰা ই এফেক্টিভ হৈ আছে আৰু ইয়াৰ মূল লক্ষ্যটোৱে হৈছে ছেফ হেণ্ডলিং ট্ৰেন্সপৰ্ট এণ্ড ইউজ অফ লিভিং মডিফাইড অৰ্গেনিজিম সেইটো এনচিয়ৰ কৰা যাতে মডাৰ্ণ বায়'টেকনলজিৰ এডভাৰ্ছ এফেক্টসমূহ বায়'লজিকেল ডাইভাৰ্চিটিত নপৰে চ' এইটো হৈছে কাৰ্টেগানা প্ৰট'কল নেক্সট নাগোয়া প্ৰট'কল এইটো এই কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি CBD 1992 অনুষ্ঠিত যি হৈছিল তাৰে এটা ফ'ল' আপ ছাপ্লিমেণ্টাৰী এগ্ৰিমেণ্ট 2010 চনত যিটো হৈছিল চ' এইটো হৈছে জেনেটিক বৰ্তমান জেনেটিক ৰিচৰ্চ বা জেনেটিক ৰিচাৰ্চ খুব দ্ৰুতগতিত চলি আছে চ' জেনেটিক ৰিচৰ্চৰ যিখিনি তাৰ পৰা উপলব্ধ হ'ব পৰা বেনিফিট বা তাৰ যিখিনি এক্সেছ প্ৰচিডিউৰ সেই গোটেইখিনি যাতে ভালদৰে আৰু এক চিষ্টেমেটিক প্ৰচিডিউৰত যাতে বেনিফিটখিনি শ্বেয়াৰ হয় সেইটো এনচিয়ৰ কৰাৰ কাৰণে নাগোয়া প্ৰট'কল আছিল চ' ইট ইজ বেচিকেলি ৰিলেটেড টু জেনেটিক ৰিচৰ্চেছ আৰু লাষ্টত আছে কিয়টো প্ৰট'কল এই কিয়টো প্ৰট'কলটো হৈছে এইটো গ্ৰীণ হাউচ গেছ ৰিডিউচ কৰাৰ কাৰণে এটা ইণ্টাৰনেশ্যনেল ট্ৰিটি যিটো 1992 চনতে হোৱা UNFCCC এইটো খুব বিখ্যাত ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ এইটোৰ এটা সেইটোত গ্ৰহণ কৰা এটা ইণ্টাৰনেশ্যনেল ট্ৰিটি আছিল চ' বেচিকেলি সেই কিয়টো প্ৰট'কলৰ বাবে দুটা চাইণ্টিফিক কনচেনচাছ গ্ৰহণ কৰি লোৱা হৈছিল প্ৰথম পাৰ্টটো আছিল যে গ্ল'বেল ৱাৰ্মিং সংঘটিত হোৱাটো এইটো সঁচা আৰু দ্বিতীয়টো হৈছে যে মানৱ সৃষ্ট যি কাৰ্বন ডাই অক্সাইড এমিশ্যন সেইটোৱে এই গ্ল'বেল ৱাৰ্মিংটো বৃদ্ধি কৰিছে চ' সেই দুইটা কনচেনচাছত অহাৰ পিছত সেই গ্ৰীণ হাউচ গেছসমূহৰ এমিশ্যনটো ৰিডিউচ কৰাৰ কাৰণে কিয়টো প্ৰট'কলটো স্বাক্ষৰ কৰা হৈছিল চ' এইখিনি হৈছে প্ৰট'কল ৰিলেটেড ডাটাখিনি এতিয়া যদি আমি টাৰ্মকেইটা চাওঁ প্ৰথমতে NX1 কাণ্ট্ৰি আছে চ' ইতিমধ্যে আমি 1992 চনত হোৱা ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ সেইটোৰ বিষয়ে যি কৈছিলোঁ চ' তাত সেইটো হৈছে মূলতঃ এটা ইণ্টাৰনেশ্যনেল এনভাইৰনমেণ্ট ট্ৰিটি যিটোৱে ক্লাইমেট চেঞ্জটো এড্ৰেছ কৰিছিল আমি সকলোৱে গম পাইছোঁ চ' সেই পাৰ্টিকুলাৰ কনভেনশ্যনখনতে তিনিটা বিশেষ সদস্য ৰাষ্ট্ৰসমূহৰ কেটেগৰী নিৰ্ণয় কৰা হৈছিল যাক ডিফাৰেঞ্চিয়েল ৰেছপঞ্চিবিলিটি বেলেগ বেলেগ ৰেছপঞ্চিবিলিটি দিয়া হৈছিল প্ৰথমটো হৈছে ডেভেলপ কাণ্ট্ৰিজ আৰু ডেভেলপ কাণ্ট্ৰিজবোৰক বেচিকেলি NX1 বুলি কোৱা হয় যিটো কুৱেশ্যনটোত আছে নেক্সট আছে ডেভেলপ কাণ্ট্ৰি উইথ স্পেচিয়েল ফাইনেন্সিয়েল ৰেছপঞ্চিবিলিটি তাক NX2 বুলি কোৱা হয় আৰু তৃতীয়ত কেৱল মাত্ৰ ডেভেলপিং কাণ্ট্ৰিসমূহক ৰখা হৈছে চ' NX1 NX2 আৰু ডেভেলপিং কাণ্ট্ৰিজ এই তিনিটা ভাগত ছেগ্ৰিগেট কৰা হৈছে একৰ্ডিং টু UNFCCC এই ক্লিন ডেভেলপমেণ্ট মেকানিজমটোৰ ফাণ্ডাটো এইটো যে
যদিহে ধৰা হওক এখন খুব ডেভেলপ কাণ্ট্ৰি, উদাহৰণস্বৰূপে ইউ এছ এ যদি এখন আণ্ডাৰ ডেভেলপিং কাণ্ট্ৰিত এটা গ্ৰীণ হাউচ গেছ এমিশ্যন ৰিডিউচিং প্ৰজেক্টত ফাণ্ড কৰিব বিচাৰে, তেতিয়াহ'লে সেইটো পাৰ্মিট কৰা হয় এই CDM মেকানিজিমটোৰ জৰিয়তে। আৰু এইটো ধৰা হয় ছাপ'জ USA বাংলাদেশত কৰিলে, চ' যদিও বাংলাদেশত সেই গেছ এমিশ্যন ৰিডিউচিং প্ৰজেক্টটো হৈ আছে, কিন্তু যিহেতু সেইটো USA তাক ফাণ্ড কৰিছে, গতিকে কাৰ্বন এমিশ্যন ৰিডিউচিং ষ্টেপটো সেইটো USA ক্ষেত্ৰত কাউণ্ট হ'ব। অৰ্থাৎ সেই পাৰ্টিকুলাৰ এমিশ্যন ৰিডিউচিং প্ৰজেক্টটোৰ জৰিয়তে যিমান এমিশ্যন কমোৱা হ'ব, সেই এমিশ্যনখিনি কমোৱাৰ হিচাপটো সেইটো US-ৰ ক্ষেত্ৰত এড হ'ব। চ' সেই সংক্ৰান্ততে চাৰ্টিফাইড এমিশ্যন ৰিডাকশ্যন ইউনিট কিছুমান গঠন কৰি লোৱা হৈছিল, CER বুলি যাক কোৱা হয়। এই CER-টো হৈছে ইকুইভেলেণ্ট টু 1 টন অফ কাৰ্বন ডাই অক্সাইড। এতিয়া USA যদি বাংলাদেশত চলাই থকা সেই প্ৰজেক্টটোৰ জৰিয়তে যদি 10 টন কাৰ্বন ডাই অক্সাইড ৰিডিউচ কৰে, তেতিয়াহ'লে 10টা CER ইউনিট US-ৰ লগত যোগ হ'ব। এইটো হৈছে কিয়োটো প্ৰট'কলৰ এটা বিশেষ চৰ্তাৱলী। এইটো সন্দৰ্ভত আপোনালোকে ডিটেইলছত পঢ়িলেহে বেছি ভালকে বুজি পাব। চ' ইয়াত যদি আমি যিকেইটা টাৰ্ম দিছিল সেইকেইটা যদি চাওঁ, Annex 1 কাণ্ট্ৰি, এইটো হৈছে UNFCCCৰ লগত জড়িত এটা বস্তু। নেক্সট চাৰ্টিফাইড এমিশ্যন আৰু ক্লিন ডেভেলপমেণ্ট, এই দুইটাই কিয়োটো প্ৰট'কলৰ লগতেই জড়িত। এইকেইটা নাগোয়া প্ৰট'কল বা কাৰ্টিগানা প্ৰট'কলৰ লগত জড়িত নহয়। চ' বেচিকেলি কি মিলি আছে, ক্লিন ডেভেলপমেণ্ট আৰু কিয়োটো মেকানিজিম, এই দুটাহে অকল মিলি আছে। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন চি। চ' ইমানতে আজি আমি এই ভিডিঅ'টো সমাপ্তি ঘটাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হৈছে। আৰু আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ ছেল্ফ ষ্টাডি পইণ্টখিনি আৰু লগতে কিবা যদি বুজি পোৱা নাই বা কিবা যদি এক্সট্ৰাকৈ জানিব আছে বা আমাৰ যদি কিবা ভুল হৈ গৈছে জনাব পাৰে। চাই থাকিবলৈ নাপাহৰিব ইকুইপাত। ধন্যবাদ।